হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ আজি ক্লাছ 10ৰ জিঅ'গ্ৰাফিৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ যিটো চেপ্টাৰ 2 আছে, চেপ্টাৰ 2টো পৰিৱেশ ভূগোল আছে, সেইটো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা। চ' প্ৰশ্নৱলীৰ যিখিনি প্ৰশ্ন আছে চোৱা। ত' প্ৰথম কুৱেশ্যনটো কি আছে চোৱা, পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়? চোৱা, বহল অৰ্থত পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেওকাষৰ অৱস্থাকে বুজায়। পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক। ই অগণন উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল। গোলকীয় পৰ্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্ৰিয়া কৰি আছে। তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচায়। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি হৈছে। পৃথিৱীৰ এই বিশাল পৰিৱেশ তন্ত্ৰৰ ভিতৰতে প্ৰতিটো অঞ্চলৰ প্ৰতিটো ঠাইৰ নিজস্ব পৰিৱেশ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ অৰ্থ এয়ে যে ভূপৃষ্ঠৰ সকলো ঠাইৰে পৰিৱেশ পৃথিৱীৰ বিশাল পৰিৱেশ তন্ত্ৰৰ একোটা অংশ মাথোন। ইয়াৰ পিছত চোৱা 2 নম্বৰ কুৱেশ্যনটো, যে পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজাব দিছে আমাক। প্ৰথমতে তুমি কি কৰিবা? স্থলমণ্ডল চোৱা। শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে কি বোলে? স্থলমণ্ডল বুলি কোৱা হয়। পৃথিৱীৰ গোটেইকেইখন মহাদেশকে এই স্থলমণ্ডলে সামৰি লৈছে। এই স্থলমণ্ডলৰ ভিতৰতে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, নদী, উপত্যকা, উপকূল আদি প্ৰাকৃতিক অৱয়ৱবোৰ পৰে। স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। ইয়াৰ পিছত চোৱা জলমণ্ডল। পৃথিৱীৰ সাগৰ মহাসাগৰবোৰৰ দ্বাৰা জলমণ্ডল গঠিত। স্থলমণ্ডলৰ ভিতৰত থকা নদ-নদী, বিল, খাল, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 71%। ইয়াৰ পিছত চোৱা জীৱমণ্ডল। পৃথিৱীৰ যিবোৰ অংশত জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ আছে, সেইবোৰক সামৰি জীৱমণ্ডল গঠিত হৈছে। সাগৰ মহাসাগৰৰ সম্পূৰ্ণ গভীৰতা, স্থলপৃষ্ঠ আৰু ইয়াৰ কিছু মিটাৰ তললৈ স্থলপৃষ্ঠত উদ্ভিদে লাভ কৰা উচ্চতা আৰু বায়ুমণ্ডলৰ চৰাই, কীট-পতংগ আৰু অণুজীৱ থকা নিম্ন অংশজুৰি জীৱমণ্ডল বিস্তৃত। পৃথিৱীৰ এই বিশাল জীৱমণ্ডলকেইটা নিযুত জীৱ প্ৰজাতিৰ বাসস্থান। তাৰ ভিতৰত এতিয়ালৈকে প্ৰায় 1.75 নিযুত জীৱ প্ৰজাতি বিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। হেম'চেপিয়েন্স বুলি জনজাত মানুহ হৈছে ইয়াৰে এটা মাত্ৰ প্ৰজাতি। ইয়াৰ পিছত চোৱা চিত্ৰটো তলত আঁকি ল'বা। ইয়াৰ পিছত চোৱা বায়ুমণ্ডল, যে ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় পদাৰ্থৰ ডাঠ তৰণ, য'ত অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড আদি গেছৰ দ্বাৰা গঠিত। আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে? 480 কিলোমিটাৰ। ওপৰত উল্লেখ কৰা এই চাৰিওটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। চাৰিওটা মণ্ডলৰ মাজত জলচক্ৰ, কাৰ্বন চক্ৰ আদিৰ দৰে পাৰস্পৰিক ক্ৰিয়া বিক্ৰিয়া চলি থাকে। ইয়াৰ ফলতে পৃথিৱীত কি হয়? জীৱৰ উপযোগী বিশেষ এটা পৰিৱেশৰ সৃষ্টি হয়। হয়নে? কেইবাটা মণ্ডলৰ অন্তৰ্গত অজস্ৰ জীৱীয় আৰু অজীৱীয় উপাদানে পাৰস্পৰিক সম্পৰ্কৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ পৰিৱেশক বৰ্তমানৰ ৰূপ দিছে। হয়নে নহয়? এই পৰিৱেশ পৰিৱৰ্তনশীল। উপাদানবোৰৰ ধৰ্মৰ পৰিৱৰ্তন আৰু লগতে সেইবোৰৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তনে পৃথিৱীৰ পৰিৱেশক অহৰহ সলনি কৰি আছে। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত মানুহৰ ভূমিকাও লেখত ল'বলগীয়া। নেক্সট 3 নম্বৰ চোৱা, যে পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয়? চমুকৈ লিখা। পৃথিৱীৰ পৰিৱেশ আচলতে আঞ্চলিক ভিত্তিত সম্পূৰ্ণকৈ ভাগ কৰিব পৰা বিধৰ নহয়। গোলকীয় পৰিৱেশ তন্ত্ৰৰ অন্তৰ্গত একোটা অঞ্চলৰ পৰিৱেশে অন্য অঞ্চলৰ পৰিৱেশক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে। জলচক্ৰ, বতাহ, সাগৰীয় সোঁত, এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত নৈ আদিয়ে ইয়াকে প্ৰমাণ কৰে যে পৃথিৱীৰ কোনো এখন ঠাইয়ে পৰিৱেশৰ দিশৰ পৰা স্বনিৰ্ভৰশীল নহয়। ইখন ঠাইৰ পৰিৱেশৰ লগত সিখন ঠাইৰ পৰিৱেশৰ এৰাব নোৱাৰা কি আছে? এক সম্পৰ্ক আছে। সেইবাবে কোৱা হয় পৰিৱেশৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাই, ই বিশ্বজনীন। ই কোনো ধৰণৰ ৰাজনৈতিক বা সাংস্কৃতিক সীমা নামানে। পৃথিৱীৰ কোনো ঠাইত পৰিৱেশজনিত কিবা সমস্যাৰ সৃষ্টি হ'লে তাৰ প্ৰভাৱ পৰোক্ষভাৱে হ'লেও অন্য ঠাইত পৰে। 1833 চনত সুমাত্ৰাৰ ক্ৰাকটোৱা আগ্নেয়গিৰি উদগীৰণ হওঁতে ইয়াৰ পৰা নিৰ্গত বৃহৎ ধোঁৱাচায়ে পৃথিৱীৰ বায়ুমণ্ডলৰ বৃহৎ অংশ আগুৰি পেলাইছিল। নেক্সট 4, যে পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া। চোৱা, ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সিবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে কি বোলে? পৰিৱেশ ভূগোল বোলে। অতি সহজ ভাষাত পৃথিৱীৰ পৰিৱেশৰ ভৌগোলিক অধ্যয়নকে কি বোলে? পৰিৱেশ ভূগোল বুলি ক'ব পাৰি। অ'কে, নেক্সট চোৱা 5 নম্বৰ কুৱেশ্যনটো কি আছে? 5 নম্বৰ কুৱেশ্যনটো আছে যে ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা। ভূগোলৰ পৰিৱেশ ভূগোলৰ শাখাটো তুলনামূলকভাৱে নতুন। আমাৰ ভাৰতবৰ্ষত এই শাখাটো
ঠন ধৰি উঠিবলৈ এতিয়াও বহু বাকী, তথাপিও এই শাখাটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দৰাচলতে পৃথিৱীৰ বিভিন্ন ঠাইত পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে ভৌগোলিক অধ্যয়নৰ বিষয় হিচাপে এই শাখাটোৰ প্ৰাসংগিকতা ক্ৰমে বৃদ্ধি পাই আহিছে। এইখিনিতে উল্লেখ্য যে শিক্ষা জগতত পৰিৱেশ বিজ্ঞান নামৰ এটা বিষয়ে ইতিমধ্যে বিশেষ প্ৰাধান্য লাভ কৰিছে। পৰিৱেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত হৈ আছে। ৰাসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ক বহু কথা পৰিৱেশ বিজ্ঞানে সামৰি লৈছে। সেয়ে ইয়াক এক বিজ্ঞানৰ সমন্বিত অধ্যয়ন বুলি ক'ব পাৰি। লক্ষ্য আৰু উদ্দেশ্যৰ ক্ষেত্ৰত সাদৃশ্য থাকিলেও পৰিৱেশ ভূগোল আৰু পৰিৱেশ বিজ্ঞানৰ মাজত ধ্যান ধাৰণা আৰু পদ্ধতিগত পাৰ্থক্য আছে। পৰিৱেশ ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি, স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে। কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী, গৰাখহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ ক'ত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে কি ধৰণে পৰিৱেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিৱেশ ভূগোলত আলোচনা কৰিব পাৰি। ওকে, নেক্সট কুৱেশ্যনটো চোৱা 6 নম্বৰ, যে পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া। উত্তৰ: সম্প্ৰতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্ৰুত হাৰত ঘটা জনসংখ্যাৰ বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ প্ৰসাৰ, আৰু আনহাতে মানুহৰ জীৱন প্ৰণালীৰ কি চমকপ্ৰদ উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰত স্বাভাৱিকভাৱে হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত, পৰিবহণৰ অভূতপূৰ্ব প্ৰসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ চেষ্টা, কৃষিৰ আধুনিকীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যান-বাহনত খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ আৰু বহুতো আৰ্থ-সামাজিক উন্নয়ন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতে বননি ধ্বংস, জৈৱ বৈচিত্ৰ্যৰ সংকোচন, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ হৈছে, মাটি, পানী, বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি দি ধৰিছে। এই সমস্যাবোৰৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ উপায় উদ্ভাৱনৰ দায়িত্ব অন্যান্য বিষয়ৰ লগতে ভূগোল বিষয়টোৰ ওপৰতো পৰিছে। পৰম্পৰাগত ধ্যান ধাৰণা, কৌশল, পদ্ধতি আদিৰ এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান। ভূগোলবিদসকলে সেয়েহে ন চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আহিছে। এই উদ্দেশ্য ভূগোল বিষয়টোৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰতে পাৰিৱেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবে এটা নতুন শাখা গঢ়ি তোলা হৈছে। এই শাখাটোকে কি বোলে? পৰিৱেশ ভূগোল বুলি কোৱা হৈছে। ওপৰৰ কথাখিনিৰ ভিত্তিত পৰিৱেশ ভূগোলৰ সংজ্ঞা এনেদৰে দিব পাৰি। নেক্সট হয় 7 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ কি? উত্তৰ: পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক। ই পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ সকলো উপাদানকে সামৰি লয়। এই চাৰিওটা বৃহৎ মণ্ডলৰ অন্তৰ্গত অগণন উপাদান আৰু পাৰস্পৰিক সম্পৰ্কৰ জটিল জালি এখনত বান্ধ খাই আছে। যিয়েই নহওক, পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ দুটা মৌলিক ভাগত ভগাব পাৰি। এক হৈছে কি? জীৱীয় উপাদান আৰু অজীৱীয় উপাদান। জীৱীয় উপাদানসমূহ কি? সাধাৰণতে জীৱমণ্ডলৰ অন্তৰ্গত, যাৰ কি জীৱ আছে, আৰু অজীৱীয় কি? নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱক আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে। আনহাতে স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডলৰ প্ৰাণহীন, যাৰ কোনো জীৱ নাই, সকলো উপাদান কি? অজীৱীয় উপাদানৰ ভিতৰত পৰে। মনত ৰখা দৰকাৰ যে এই দুয়ো ধৰণৰ উপাদানৰ আকৌ পৰস্পৰৰ ওপৰত কি? নিৰ্ভৰশীল। নেক্সট চোৱা 8 নম্বৰ কুৱেশ্যনটো কি আছে, যে তলত উল্লেখ কৰা উপাদানবোৰৰ জীৱীয় আৰু অজীৱীয় এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পঢ়োৱা। উত্তৰ কি হ'ব চোৱা? জীৱীয় উপাদানত লিখিবা বেক্টেৰিয়া, উদ্ভিদ, প্লৱক, ঘাঁহ, অৰণ্য, কীট-পতংগ, ভাইৰাছ, জেনগ্ৰেভ, আৰু অজীৱীয় উপাদানত লিখিবা বালি, মণিক, বৰষুণ, আৰ্দ্ৰতা, মাটি, পানী, কয়লা, খনিজ তেল আৰু সৌৰশক্তি। অ'কে ষ্টুডেণ্ট, এতিয়া চোৱা 9 নম্বৰ যিটো কুৱেশ্যন আছে, যে পাৰিৱেশিক সমস্যা মানে কি? হয়নে? পাৰিৱেশিক সমস্যা চোৱা, সম্প্ৰতি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ বাসিন্দাসকল নানা ধৰণৰ কি সমস্যাৰ সন্মুখীন হৈ আছে। অতি উন্নত নগৰ মহানগৰকে ধৰি একেবাৰে ভিতৰুৱা পিছপৰা গাঁও পৰ্যন্ত সকলোতে কি? পৰিৱেশ আজি সমস্যাৰ দ্বাৰা আক্ৰান্ত। কিছুমান ঠাইত সমস্যা এনে পৰ্যায় পাইছেগৈ যে তাত জীৱ জগতৰ স্থিতি বিপন্ন হৈ পৰিছে। আনহাতে কিছুমান সমস্যা ভৌগোলিকভাৱে ইমান ব্যাপক যে তাৰ সমাধানৰ পথ উলিওৱাটো সঁচাই কঠিন। এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ সকলোতে আজি পৰিৱেশক ভালদৰে বুজা, পৰিৱেশৰ প্ৰতি যথাসম্ভৱ সচেতন হোৱা আৰু পৰিৱেশক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ প্ৰশ্ন আহি পৰিছে। ইয়াৰ পিছত চোৱা 10 নম্বৰ কুৱেশ্যনটো, যে পৃথিৱীৰ পাৰিৱেশিক সমস্যাক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণবোৰ আমাক উল্লেখ কৰিব দিছে। চোৱা, উত্তৰ: পৃথিৱীৰ পাৰিৱেশিক সমস্যাক্ৰমে বৃদ্ধি পাই অহাৰ মূল কাৰণ হৈছে মানৱ সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল। তেতিয়া সমস্যাৰ ধৰ্ম আছিল বেলেগ। পৃথিৱী অৱশ্যে যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, ঘূৰ্ণীবতাহ, বানপানী, ভয়াৱহ সাগৰীয় ঢৌ আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। কিন্তু সাম্প্ৰতিক কালৰ পাৰিৱেশিক সমস্যাৰ গুণিতে আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক সম্পদ আহৰণ, উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ, যান-বাহনৰ বৃদ্ধি, নগৰ মহানগৰ সম্প্ৰসাৰণ ইত্যাদি। ইয়াৰ পিছত চোৱা 11 নম্বৰ কুৱেশ্যনটো কি আছে, যে পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলিলে কি বুজা? চোৱা,
উত্তৰ আমি জানো যে কোনো ঠাইত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ মূল বৃত্তি হৈছে ঠাইখনত থকা উদ্ভিদৰ আৱৰণ হয়নে কোনো এটা অঞ্চলত মুঠ মাটিকালিৰ প্ৰায় 33% বা 1/3 3/1 উদ্ভিদৰ আৱৰণ থাকিলেহে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয় পাহাৰীয়া অঞ্চলত এই অনুপাত আৰু অধিক হোৱাটো বাঞ্ছনীয় পাহাৰীয়া অঞ্চলত কমেও 60% বননিৰে আৱৰণ থকাটো দৰকাৰ অন্যথা ভূমিস্খলন পানীৰ অভাৱ আদিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে ওকে এতিয়া 12 নম্বৰ কোৱেশ্চনটো নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা উত্তৰ বননি ধ্বংস কৰাৰ কাৰ্যক নিৰ্বনীকৰণ বোলা হয় নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে মানুহৰ জীৱন প্ৰণালীত দ্ৰুত উন্নয়ন উদ্যোগীকৰণ নগৰীয়কৰণ যাৰ ফলত পৃথিৱীৰ গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱীৰ এনেকৈ পৰিৱেশৰ সমস্যাসমূহৰ সৃষ্টি হৈছে নিৰ্বনীকৰণ এহাতে মানুহক বনজ সম্পদ যোগান ধৰি আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে নিৰ্বনীকৰণৰ আৰ্থিক সমস্যাসমূহ হ'ল এটা হ'ল নিৰ্বনীকৰণৰ ফলত আমি বহুত বনজ সম্পদ আহৰণ কৰিব পাৰোঁ নিৰ্বনীকৰণৰ দ্বাৰা বনজ উদ্যোগ গঢ়ি তুলিব পাৰি বনজ উদ্যোগ সম্ভৱ হ'ল বনজ উদ্যোগসমূহ হ'ল কাগজ উদ্যোগ ৰাসায়নিক উদ্যোগ জুই ফলা উদ্যোগ ইত্যাদি ইয়াৰ পিছত চোৱা ছেকেণ্ড নিৰ্বনীকৰণ কৰি পৃথিৱীৰ দেশসমূহৰ স্থলপথ জলপথ ৰেলপথ কৃষিভূমি বসতিস্থল আদি নিৰ্মাণ কৰি দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন কৰিছে নিৰ্বনীকৰণৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান সমস্যাৰ কাৰণ হ'ল নিৰ্বনীকৰণৰ ফলত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ ফলত উত্তাপৰ পৰিমাণ বৃদ্ধি হৈ বৰফ আবৃত ঠাইসমূহৰ বৰফ গলি সাগৰীয় জলভাগৰ উচ্চতা বৃদ্ধি পাইছে লগতে সাগৰৰ উপকূলীয় সাগৰৰ বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে কি নিৰ্বনীকৰণৰ ফলত বহু ভিন্ন ঠাই মৰুভূমি প্ৰসাৰ ঘটিছে যাক মৰুকৰণ বুলিব পাৰি নিৰ্বনীকৰণৰ ফলত পাৰ্বত্য অঞ্চলসমূহত ভূমিস্খলনৰ দৰে সমস্যাৰো সৃষ্টি হৈছে এতিয়া 13 নম্বৰ কুৱেশ্যনৰ উত্তৰটো যে মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটো হৈছে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি পৃথিৱীৰ বিভিন্ন ঠাইত পৰীক্ষা নিৰীক্ষা চলাই বিজ্ঞানীসকলে এক ঐক্যমতক উপনীত হৈ যোৱা 100 বছৰৰ ভূপৃষ্ঠত বায়ুৰ উত্তাপ গড়ে প্ৰায় 0.6 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে অনুমান হৈছে যে চলিকা শতিকা শেষলৈ এই উত্তাপ প্ৰায় 5.8 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হ'ব পাৰে গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ কি এক হৈছে অতিমাত্ৰাত কি কৰা জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে ভূপৃষ্ঠত গছ-গছনিৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলতো গোলকীয় উত্তাপ বৃদ্ধি পাইছে আগ্নেয়গিৰি উদগিৰণৰ ফলত 15 পৰা 20 টন পৰিমাণৰ ছালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলত সংযোগ কৰে যাৰ প্ৰভাৱত উত্তাপ বৃদ্ধি পাইছে কি যে খেতি পথাৰত অতিমাত্ৰা ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ ফলত বহুতো বায়ু প্ৰদূষিত হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে সেউজ গৃহসমূহৰ পৰা নিৰ্গত গেছসমূহে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা সৌৰ শক্তি শোষণ কৰাৰ ফলতো কি হৈছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে ওকে ষ্টুডেণ্ট এতিয়া 14 নম্বৰ কুৱেশ্যনটো যে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাসমূহৰ এতিয়া আভাস দিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যাৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটোৱে হ'ল সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীত থকা মানুহৰ লগতে সকলো জীৱ-জন্তুৰ মাজত এক সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাসমূহ তলত আলোচনা কৰা হ'ল যে গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ ফলত দুই মেৰু অৰ্থাৎ সুমেৰু আৰু কুমেৰু আৰু সুউচ্চ পাৰ্বত্য অঞ্চলত থকা বৰফসমূহ গলনক্ৰিয়া আৰম্ভ হোৱাৰ বাবে সাগৰ পৃষ্ঠ ওপৰলৈ উঠি আহিছে যাৰ ফলত সাগৰৰ উপকূল অঞ্চলত থকা ঠাইসমূহ বানপানীৰ প্ৰভাৱত পৰিব গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হৈ কৃষি কাৰ্যত উৎপাদন হ্ৰাস হ'ব আৰু দুৰ্ভিক্ষৰ সৃষ্টি কৰিব হৈছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত অৰণ্যৰ সংকোচন ঘটি জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ এতিয়া 15 নম্বৰ কুৱেশ্যন যে গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্বন্ধে চমুকৈ লিখা উত্তৰ আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ জ্বলন্ত অসুবিধাটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি যাৰ বাবে মানুহে একমাত্ৰ দায়ী যাৰ সমাধান হয়তো কম সময়ৰ ভিতৰত সম্ভৱ নহ'ব সেয়ে আজিৰ সমাজৰ মানুহে এই ক্ষেত্ৰত কিছু আগবাঢ়ি অহা দেখা যায় তলত উল্লেখ কৰা কাৰ্যকেইটাৰ দ্বাৰা এই জ্বলন্ত গোলকীয় উত্তাপ অসুবিধাৰ পৰা হাত সাৰিব পাৰি যেনে জনসংখ্যা বৃদ্ধিৰ পৰিমাণ হ্ৰাস কৰিব লাগিব গছ-গছনি তথা অৰণ্যৰ প্ৰসাৰ ঘটাব লাগিব যান-বাহনৰ সংখ্যা পাৰ্যমানে হ্ৰাস কৰিব লাগিব আৰু কল কাৰখানাসমূহ উন্নত প্ৰযুক্তিৰ সহায়ত প্ৰদূষণমুক্ত কৰিব লাগিব পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ সংৰক্ষণত গুৰুত্ব দিব লাগিব ইয়াৰ পিছত নেক্সট চোৱা 16 নম্বৰ কুৱেশ্যনটো যে সেউজগৃহ গেছ কেইটামানৰ নাম লিখিব দিছে মোক কি হ'ব যে কেইটামান সেউজগৃহ গেছৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড ক্লৰ'ফ্লুৰ'কাৰ্বন নাইট্ৰেট অক্সাইড মিথেন অজন আদি 17 নম্বৰ কুৱেশ্যনটো চোৱা যে বায়ু প্ৰদূষণ বুলিলে কি বুজা কি কাৰণত বায়ু প্ৰদূষিত হয় ইম্পৰ্টেণ্ট আছে বায়ুমণ্ডলৰ গেছীয় উপাদানসমূহ মানুহ বা প্ৰাকৃতিক কাৰকৰ ফলত যদি দূষিত হয় তেতিয়া তাকে কি বোলে বায়ু প্ৰদূষণ বুলি ক'ব পাৰি পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন কাৰণৰ বাবে দূষিত হ'ব পাৰে
তাৰে কেইটামান প্ৰধান কাৰণ উল্লেখ কৰা হ'ল যে আগ্নেয়গিৰি উৎকীৰণৰ ফলত নিৰ্গত হোৱা ছালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ সংযোগ ঘটি বায়ু প্ৰদূষিত হয়। শিল্প উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা ধূলি গেছ আৱৰ্জনা আদিও বায়ুমণ্ডল প্ৰদূষিত কৰে। দ্ৰুত নগৰীকৰণৰ ফলত যান বাহন এয়াৰ কুলাৰ আদিৰ ব্যৱহাৰেও বায়ুত থকা উপাদানসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থনৈতিক দিশত আগবাঢ়িবৰ বাবে বনজ সম্পদক উদ্যোগ গঢ় লৈ উঠাৰ বাবে বননি ধ্বংস কৰিছে, যাৰ ফলত সেউজীয়া অৰণ্যৰ পৰিমাণ কমি আহিছে। আৰু তাৰ উপৰিও খৰাং পীড়িত অঞ্চলসমূহত বনজুইৰ দৰে ঘটনাবোৰ ঘটাৰ ফলতো অৰণ্য ধ্বংস কৰাৰ লগতে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। এতিয়া চাওক 18 নম্বৰ কুৱেশ্যনটো যে বায়ু প্ৰদূষণে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। লিখা। উত্তৰ: পৃথিৱীত জীৱকুল বৰ্তি থাকিবলৈ হ'লে বায়ু থাকিবই লাগিব। সেয়ে এনে এবিধ বায়ু প্ৰদূষিত হ'লে স্বাভাৱিকভাৱে অনেক সমস্যা দেখা দিব পাৰে। তাৰে কেইটামান সমস্যা তলত আলোচনা কৰা হ'ল যে বায়ুমণ্ডলৰ প্ৰদূষণৰ ফলত জড়িত এটা প্ৰধান সমস্যা হ'ল এচিড বৰষুণ। সাধাৰণতে বায়ুমণ্ডলত অধিক পৰিমাণে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড গেছ জমা হ'লে এই এচিড বৰষুণটো সৃষ্টি হয়। ইয়াৰ ফলত গছ-গছনি, কৃষি আদি বিনষ্ট কৰাৰ লগতে খাল বিলৰ পানীও দূষিত কৰে। আৰু হ'ল বায়ু প্ৰদূষিত হোৱাৰ ফলত অৰণ্যৰ গছ-গছনি বংশ বৃদ্ধিত বাধাপ্ৰাপ্ত হৈ খৰাং পৰিস্থিতিৰ ৰূপ ল'ব পাৰে। হ'ল বায়ু প্ৰদূষিত হ'লে জৈৱ বৈচিত্ৰ্যৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ হয়। বায়ু প্ৰদূষণৰ ফলত কৃষি কাৰ্যত প্ৰভাৱ পৰাৰ ফলত খাদ্যশস্যৰ উৎপাদন হ্ৰাস পাব পাৰে। এতিয়া চোৱা নেক্সট 19 নম্বৰ কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো কি আছে যে পানী কিদৰে প্ৰদূষিত হয়। পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: পানী প্ৰদূষণৰ উৎস বহুতো। তাৰ ভিতৰত ঔদ্যোগিক অপদ্ৰব্য, ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰা, কৃষি ক্ষেত্ৰ, খনিজ পদাৰ্থ উৎঘাটন ক্ষেত্ৰ, পেলনীয়া দ্ৰব্যৰ নিক্ষেপণ আদিয়ে হ'ল প্ৰধান। তাৰোপৰি দুৰ্ঘটনা ঘটি তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰসাৰণ ঘটিলেও পানী প্ৰদূষিত হয়। সাগৰত তেলবাহী জাহাজ দুৰ্ঘটনাগ্ৰস্ত বা অন্য কিবা প্ৰকাৰে তাৰ পৰা তেল নিৰ্গত হ'লে অথবা উপকূলীয় অঞ্চলৰ তেল উদ্যোগত দুৰ্ঘটনা ঘটিলে সাগৰৰ পানী প্ৰদূষিত হ'ব পাৰে। সমুদ্ৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে বছৰি 3 পৰা 6 নিযুত মেট্ৰিক টন পৰিমাণৰ খনিজ তেল নানা কাৰণত সমুদ্ৰৰ পানীৰ লগত মিহলি হয়। শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ আৰু নগৰ অঞ্চলৰ বৃহৎ পৰিমাণৰ পেলনীয়া দ্ৰব্যৰ প্ৰধানকৈ ওচৰতে বিল, খাল, বান্ধ, নদ-নদীৰ আদিৰ পানী প্ৰদূষিত কৰে। উত্তৰ ভাৰতৰ মাজেদি প্ৰবাহিত প্ৰখ্যাত গংগা নদীক এই ক্ষেত্ৰত উদাহৰণ হিচাপে ল'ব পাৰি। গংগা নদীৰ পাৰত অৱস্থিত ডাঙৰ চহৰ আৰু উদ্যোগবোৰে দীৰ্ঘদিন ধৰি তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰ নদীত পেলাই অহাৰ ফলত একাকাৰ পবিত্ৰ গংগাৰ পানী বৰ্তমান বেয়াকৈ প্ৰদূষিত হৈছে। চৰকাৰে হাতত লোৱা গংগা একশ্যন প্লেনৰ যোগেদি নদীখনত প্ৰদূষণমুক্ত কৰাৰ চেষ্টা আজি কেইবাবছৰো ধৰি চলি আহিছে যদিও এই ক্ষেত্ৰত লাভ কৰা সফলতা মুঠেও সন্তোষজনক নহয়। গংগাৰ দৰে সুদূৰ প্ৰসাৰী প্ৰভাৱ থকা নদী এখনৰ পানী প্ৰদূষিত হ'লে উপত্যকাটোৰ বাসিন্দাসকলৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত লোৱা এক সমীক্ষাৰ পৰা দেখা গৈছে যে দেশখনৰ সৰ্বমুঠ নদীৰ দৈৰ্ঘ্যৰ 55% কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে। বাকী 16% নগৰ চহৰৰ দ্বাৰা, 13% খনিজ পদাৰ্থ উৎঘাটনৰ দ্বাৰা আৰু অন্য 13% বাসস্থানৰ প্ৰসাৰ আৰু পৰিৱৰ্তনৰ যোগেদি সংঘটিত হৈছে। ঠিক তেনেদৰে চীন দেশৰ ইয়াংচি নদীৰ পাৰত থকা 22খন ডাঙৰ নগৰৰ 300ৰো অধিক উদ্যোগ কেন্দ্ৰই নৈখনৰ পানী বেয়াকৈ প্ৰদূষিত কৰিছে। নগৰ অঞ্চলে কৰা নদ-নদীৰ পানী প্ৰদূষণৰ অতি ভাল উদাহৰণ হৈছে অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। এই ভৰলু নৈৰ প্ৰদূষিত পানীয়ে আকৌ ব্ৰহ্মপুত্ৰ নদীকো প্ৰদূষিত কৰিছে। এতিয়া চোৱা 20 নম্বৰ কুৱেশ্যনটো যে পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে বহলাই লিখা। ইয়াৰ উত্তৰ চোৱা যে পৰিৱেশ প্ৰদূষণৰ বাবে একমাত্ৰ দায়ী মানুহ। সেয়ে আমি আমাৰ এই আপৰিকীয় সম্পদবিধৰ সংৰক্ষণৰ প্ৰতি আগবাঢ়িব লাগে। সেয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ বিষয়টো অন্তৰ্ভুক্ত কৰিছে। চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহে এই সমস্যাটো দূৰ কৰিবৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। ইয়াৰ পিছত তলত কেইটামান এই সমস্যা সমাধানৰ উল্লেখ কৰা হ'ল যে প্ৰথম 1 নম্বৰ হ'ল যে কি কৰিব লাগিব, প্ৰত্যেকজন ব্যক্তিক পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে জ্ঞান দিব লাগিব। আৰু কি পানী প্ৰদূষণ কৰা বন্ধ কৰিব লাগিব, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগিব, যান বাহনৰ সমস্যা কমাব লাগিব, ঘৰুৱা আৱৰ্জনাসমূহ য'তে ত'তে বন্ধ কৰিব লাগে। আৰু কি কৰিব লাগিব, পৃথিৱীৰ বন্যভূমিৰ সম্প্ৰসাৰণ কৰিব লাগিব, জৈৱ বৈচিত্ৰ্যৰ ওপৰত সকলোৱে গুৰুত্ব দি লুপ্তপ্ৰায় জীৱ-জন্তুৰ সংৰক্ষণৰ ব্যৱস্থা কি কৰিব লাগিব, নিশ্চিত কৰিব লাগিব। ষ্টুডেণ্ট, তো তোমালোকৰ যিখিনি অনুশীলনীৰ কুৱেশ্যন আছিল সেইখিনি এতিয়া শেষ হ'ল। এতিয়া মই তোমালোকক কি কৰিম যে তোমালোকেতো জানাই এতিয়া MCQ কিমান ট্ৰেণ্ড চলি আছে MCQৰ, গতিকে এইটো চেপ্টাৰৰ যিমানবিলাক সম্ভৱ MCQ আছে সেইখিনি এতিয়া আলোচনা কৰি আছোঁ। চোৱা ষ্টুডেণ্ট, এতিয়া আমি চোৱা প্ৰথম MCQটো কি আছে যে পৰিৱেশ মানে কি। ইয়াৰ উত্তৰটো কি হ'ব যে চোৱা MCQ কোনটো শুদ্ধ হ'ব, চিটো শুদ্ধ হ'ব যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সকলো উপাদানৰ
সমষ্টিয়ে হ'ল পৰিৱেশ, হয়নে? নেক্সট চোৱা 2 নম্বৰটো কি দিয়া আছে যে তলত দিয়া কোনটো পৰিৱেশৰ প্ৰাকৃতিক উপাদান নহয়। এ দিয়া আছে মাটি, বি দিয়া আছে পানী, চি দিয়া আছে ঘৰ বাৰী, ডি দিয়া আছে বায়ু। কোনটো শুদ্ধ হ'ব? চিটো শুদ্ধ হ'ব। ইয়াৰ পিছত চোৱা নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা যে বায়ুমণ্ডলৰ নাইট্ৰজেনৰ কিমান ভাগ থাকে? বায়ুমণ্ডলৰ নাইট্ৰজেন 78% থাকে। নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যনটো কি আছে যে তলত দিয়া কোনটো জৈৱিক উপাদান? জৈৱিক উপাদান হ'ল গছ, হয়নে? 5 নম্বৰটো কি আছে জীৱ আৰু অজীৱৰ মাজৰ সম্পৰ্ক কি বুলি কোৱা হয়? ইক'চিষ্টেম। 6 নম্বৰ কুৱেশ্যন কি যে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আমি কি কৰিব লাগে? চি হ'ব পৰিৱেশ সুৰক্ষা। নেক্সট চোৱা 7 নম্বৰ যে পৃথিৱীৰ উপৰিভাগক কি বুলি কোৱা হয়? লিথোস্ফিয়াৰ, হয়নে? ইয়াৰ পিছত নেক্সট চোৱা 8 নম্বৰ কুৱেশ্যন কি আছে তলৰ কোনটো মানৱ সৃষ্ট উপাদান? বন, নদী, ৰাজপথ, পাহাৰ। কোনটো হ'ব? চি ৰাজপথ। 9 চোৱা যে বায়'স্ফিয়াৰ বুলিলে কি বুজা? জলচৰ, বি হৈছে শিল, চি হৈছে জীৱৰ বসবাস উপযোগী অঞ্চল, ডি হৈছে কৃত্ৰিম বায়ু। কোনটো হ'ব? চি হ'ব। অ'কে, এতিয়া চোৱা 10 নম্বৰটো কি আছে যে পৰিৱেশৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলোৱা জীৱ কোন? বি হৈছে মানুহ। নেক্সট চোৱা 11 নম্বৰ কি আছে ইক'চিষ্টেমৰ মূল দুটা উপাদান কি কি? এটা হৈছে জৈৱিক আৰু এটা অজৈৱিক। চি হ'ব শুদ্ধ উত্তৰ। 12 চোৱা যে তলৰ কোনটো অজৈৱিক উপাদান? অজৈৱিক উপাদান কি? বি শিল। নেক্সট চোৱা 13 নম্বৰ যে জৈৱ উপাদানৰ ভিতৰত তলৰ কোনটো সোমাই? এ হৈ যাব তোমালোকে জানাই গছ। 14 কি আছে পৰিৱেশৰ সমস্যা সমাধানৰ বাবে কি কৰাৰ প্ৰয়োজন? এ আছে অধিক শিল্প স্থাপন কৰিব লাগিব, বি হৈছে বনৰ সংহাৰ, চি হৈছে জনসচেতনতা, ডি হৈছে নদী শুকোৱা। কি কৰিব লাগিব? জনসচেতনতা আনিব লাগিব। 15 চোৱা গছবোৰ পৰিৱেশৰ বাবে কেনেকৈ সহায়ক? চি হৈছে কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন দিয়াৰ বাবে গছ কি আমাৰ বাবে সহায়ক। 16 চোৱা বায়ুমণ্ডল কি ধৰণৰ উপাদানৰ অন্তৰ্ভুক্ত? বায়ুমণ্ডল কি? অজৈৱিক উপাদান, হয়নে? নেক্সট চোৱা 17 যে কোনটো পৰিৱেশৰ সংকট? পৰিৱেশৰ সংকট কি? বি জলবায়ুৰ পৰিৱৰ্তন। নেক্সট ইম্পৰ্টেণ্ট 18 নম্বৰটো চোৱা যে জলবায়ু পৰিৱৰ্তনৰ প্ৰধান কাৰক কি? এ দিছে বৰষুণ, বি দিছে সূৰ্যৰ তাপ, চি দিছে তোমাৰ গ্ৰীণ হাউচ গেছৰ বৃদ্ধি। গ্ৰীণ হাউচ যেনে কাৰ্বন ডাই অক্সাইড পাইছে তোমালোকে, কিহৰ কাৰণে? চি হ'ব শুদ্ধ উত্তৰ। গ্ৰীণ হাউচ গেছৰ বৃদ্ধিৰ কাৰণে কি হৈছে? জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণ। গ্ৰীণ হাউচৰ প্ৰভাৱৰ ফলত কি হয়? যে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি হয়।